ভাল হবনে বেয়া হব? 25,000ও পাব, অৰুণোদয়ও পাব। আৰু যাৰ ঘৰত ৰেচন কাৰ্ডখন অলপ ডাঙৰ হৈ আছে, ৰেচন কাৰ্ডখন 2 টুকুৰ কৰি দিম যাতে আৰু অৰুণোদয় পাব পাৰে। ভাল হব? পাক্কা ভাল হব? ইয়াৰ পিছত এতিয়া আৰু এটা নতুন কথা কম, সেইটো হল ৰেচন কাৰ্ডটো ফালি দিম, হ'ব? যাৰ যাৰ ফালিব লগা আছে ফালি দিম যাতে অৰুণোদয় বেছিকৈ পাব পাৰে, হ'ব? ৰেচন কাৰ্ডটো কিয় ফালিব লাগে? যাতে অৰুণোদয় পাব পাৰি, দালি চেনিটো আহিব পাৰে, হয়নে? আগতে মোক মানুহে কৈ থাকে যে ৰেচন কাৰ্ডটো ফালি দিব লাগে, মইতো বুজি নাপাওঁ যে কিয়। মোক কৈ থাকে মামা আমাৰ ৰেচন কাৰ্ডটো 2 ভাগ কৰি দিয়ক। মই ভাবো 1 ভাগ আছে, ঘৰখন মিলি জুলি আছে, কিয় ভাঙিব লাগে? প্ৰথমতে কথাটো নকয়, পিছত মই বুজি পালো যে ৰেচন কাৰ্ডটো ফালি দিলে 1 কেজি দালি 1 কেজি চেনিও আহিব, অৰুণোদয় পাম, হয়নে? ঠিক বুজিছো নে নাই? এতিয়া ফালি দিব লাগিব আৰু নোপোৱাবিলাককো দিব লাগিব, হয়নে নহয়? এতিয়া যে 1 লাখ ল'ৰা ছোৱালীক নহয়, অহাবাৰ আমি 10 লাখ ল'ৰা ছোৱালীক 2 লাখকৈ টকা দিম। কোনবাই ৰেকৰ্ড কৰিছেনে নাই মোৰ কথাখিনি? ৰেকৰ্ড কৰি থৈ দিব, কাৰণ মই যি কওঁ কৰি দেখুৱাবই লাগিব, হয়নে নহয়? আৰু সেইকাৰণে 9 তাৰিখলৈকে আপোনালোকে পৰিশ্ৰম কৰিব আৰু 9 তাৰিখৰ পিছত পুৰা 5 বছৰ আমি আপোনালোকৰ কাৰণে পৰিশ্ৰম কৰিম, হ'ব? এইকেইটা দিন কষ্ট কৰিব। এইবাৰ আমাৰ চৰকাৰ আহিলে আমি 1 লাখ নহয় 2 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। 1 টকা লাখপতি বাইদেউৰ ফৰ্ম দিছিলো, মাতৃ 40 লাখ অসমৰ আই মাতৃৰ হাতত আমি 10,000 টকাকৈ তুলি দিলো। আজি আই মাতৃসকলক মই আকৌ এবাৰ প্ৰতিশ্ৰুতি দিব খুজিছো, এইবাৰ আমি 10,000 টকা নহয়, এইবাৰ আমি 25,000 টকাকৈ আই মাতৃসকলক দিম। লাগিবনে নালাগে? লাগিব? বিশ্বাস আছেনে নাই মোৰ ওপৰত? বিশ্বাস আছেনে নাই? আছে? 10,000 কোনে কোনে পাইছিলে হাত ডাঙক? বঢ়িয়া। 10,000ৰ লগত 9,000 কোনে কোনে পাইছিলে হাত ডাঙক? বঢ়িয়া। এতিয়া যেতিয়া কোনোবাই হাত দাঙে, 2-এগৰাকী মহিলা মনে মনে থাকে, তেওঁলোকৰ অৰুণোদয়ত নাম অহা নাই, হয়নে? সেইকাৰণে আজি মই আপোনালোকক কৈ থৈ গলো, মহিলাক অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। এতিয়া আৰু কোনেও দুখ নাপাব।